নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক হয়তো নিৰ্দেশনা দিছে 5 তাৰিখৰ ভিতৰত শিক্ষা সেতু এপত আপোনালোকৰ টিচাৰ প্ৰফাইলটো আপডেট কৰিব লাগে। গতিকে টিচাৰ প্ৰফাইলটো আপডেট কেনেকৈ কৰিব তাৰ এটা ষ্টেপ বাই ষ্টেপ গাইড আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে যিখিনি কাম আছে, যিখিনি কৰিবলগীয়া কাম আছে, কামখিনি কৰিবলৈ সক্ষম হ'ব। আৰু ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰি অন্য 10জনৰ উপকাৰ হোৱাকৈ আগবঢ়াই দিব। গতিকে আহকচোন আমি এতিয়া ভিডিঅ'টো চাওঁ। আপুনি আপোনাৰ মোবাইল, টেবলেট নাইবা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰৰ URL-ত আপুনি শিক্ষা সেতুৰ লিংকটো টাইপ কৰিব, shikshasetu.assam.gov.in টাইপ কৰিব। কৰাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাব। এই ইণ্টাৰফেচত লগইনত আপোনাৰ ইউজাৰ আইডিটো দিব। ইউজাৰ আইডিটো আপোনাৰ যিটো ডাইচ কোড হয় সেই ডাইচ কোডটোৱে হ'ব। পাছৱৰ্ড আপোনালোকৰ যি আছে পাছৱৰ্ড দিব। আগতে school@123 আছিলে, তাৰপিছত আপোনালোকে চেঞ্জ কৰিছে। পাছৱৰ্ড দিয়াৰ পিছত আপুনি চিলেক্ট ডিষ্ট্ৰিক্টটো আপুনি বিচাৰি ল'ব ড্ৰপ ডাউন মেনুটোৰ পৰা। মোৰ লখিমপুৰ ডিষ্ট্ৰিক্ট, মই লখিমপুৰ দিলোঁ। তাৰপিছত আপোনাৰ এই যিটো কোড কেপচাটো আপুনি এণ্ট্ৰি কৰিব। কেপচাটো এণ্ট্ৰি কৰাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটোৰ একেবাৰে বাওঁহাতে ওপৰত 3ডাল লাইন আছে, তাত আপুনি চুই দিব। দিয়াৰ লগে লগে এনেকৈ এখন লিষ্ট ওলাব। তাতে টিচাৰ এণ্ড ষ্টাফত চুব। টিচাৰ এণ্ড ষ্টাফত গৈ ইয়াত এখন আকৌ ছাব মেনু ওলাব। টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাব। টিচাৰ এণ্ড ষ্টাফ মেনুত যোৱাৰ পিছত আপোনাক এনেকৈ টিচাৰবিলাকৰ এটা লিষ্ট দিব। টিচাৰবিলাকৰ লিষ্ট দিয়াৰ পিছত আপোনালোকে যিজন টিচাৰৰ এগেইনষ্টত প্ৰফাইলটো আপডেট কৰিব লাগে, তলৰ যিটো একশ্যন আছে, একশ্যনৰ তলত চিলেক্ট একশ্যন আছে, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এডিট অপশ্যনটোত যাব। এডিট অপশ্যনটো যোৱাৰ পিছত আপোনাৰ এনেধৰণে ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচখনত এফালৰ পৰা যিখিনি ঠাই আছে, যিটো স্পেচ আছে, স্পেচত আপোনাৰ যিটো প্ৰয়োজন ড্ৰপ মেনু আছে যদি ড্ৰপ মেনুৰ পৰা চিলেক্ট কৰিব, আৰু যদি লিখিব লগা হয় লিখিব, বা ৰেডিঅ' বটনখিনি যদি আছে ৰেডিঅ' বটনখিনি অপশ্যনটো চুজ কৰি তললৈ গৈ থাকিব। তাৰ আগতে কিন্তু আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ জইনিং যিখন লেটাৰ, স্কুলৰ জইনিং লেটাৰ বা যিটো এপইণ্টমেণ্ট লেটাৰ, সেই এপইণ্টমেণ্ট লেটাৰটো আগতীয়াকৈ এটা PDF কপি আপোনাৰ লোকেল ডিস্কত, লোকেল মেমৰিত আপুনি ৰাখি ল'ব লাগিব। তাৰপিছত এনেদৰে এটা এটাকৈ ফিল আপ কৰি নেক্সট কৰি থাকিব। নেক্সট যোৱাৰ পিছত একেবাৰে শেষত আপডেট অপশ্যন পাব। আপডেট অপশ্যনত ক্লিক কৰিব। তাৰপিছত আকৌ পুনৰ ঘূৰি আহিব। ঘূৰি আহি আকৌ এই যিটো লেফ্ট ছাইডে ওপৰত যিটো 3ডাল লাইন আছে তাত চুই দিব। চুই দিয়াৰ পিছত ইয়াত তললৈ যাব। তলত দেখিব টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। কৰাৰ লগে লগে তলত দেখিব ষ্টাফ এডিট এপ্ৰুভেল। ষ্টাফ এডিট এপ্ৰুভেলত চুই দিব। চুই দিয়াৰ পিছত আপোনাৰ যিজন টিচাৰ আপুনি যিটো আপডেট কৰিলে, যিটো এডিট কৰিলে, সেই এডিট কৰাটো টিচাৰজন ওলাব। তাতে গৈ এপ্ৰুভ অপশ্যন পাব। এপ্ৰুভ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ টিচাৰ প্ৰফাইল আপডেশ্যনটো কামটো কমপ্লিট হ'ব। থেংক ইউ। ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিব, এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।